নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে শেষ কছাৰী ৰজা কোন আছিল? শুদ্ধ উত্তৰটি হ'ব ৰাজা গোবিন্দ চন্দ্ৰ। পাছৰ প্ৰশ্নটি হৈছে 1788 চনত গৌৰীনাথ সিংহই ব্ৰিটিছৰ সহায়ৰ বাবে আহ্বান জনোৱাৰ সময়ত অসমৰ ভাৰত গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি। পাছৰ প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি আছিল? শুদ্ধ উত্তৰটি অপশ্যন ডি গোপীনাথ বৰদলৈ। পাছৰ প্ৰশ্নটি হৈছে কাৰ মৃত্যুৰ সৈতে বৰ্মন ৰাজবংশৰ শাসনকাল শেষ হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। পাছৰ প্ৰশ্নটি হৈছে কোনজন ব্যক্তিয়ে ব্ৰিটিছ ভাৰতৰ সৈতে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি বাৰ্মাৰ শাসকে। পাছৰ প্ৰশ্নটি হৈছে মাজুলীৰ চুক্তি কোনকেইজন ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ নৰনাৰায়ণ আৰু স্বৰ্গদেউ চুকাফা। কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰটি অপশ্যন চি চুকলেংমুং। অসমৰ একমাত্ৰ আঞ্চলিক গ্ৰাম্য বেংক অসম গ্ৰামীণ বিকাশ বেংক আনুষ্ঠানিকভাৱে কোন চনত আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 12 জানুৱাৰী 2006। 1744 চনত শুক্লেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি প্ৰমত্ত সিংহই। শদিয়াখোৱা গোহাঁয়ে শাসন কৰিছিল? শুদ্ধ উত্তৰটি অপশ্যন বি চুতীয়া ৰাজ্য। পৰৱৰ্তী প্ৰশ্নটি যোৰহাটত আহোম ৰাজধানী কোনে স্থাপন কৰিছিল? শুদ্ধ উত্তৰটি অপশ্যন এ গৌৰীনাথ সিংহ। পাছৰ প্ৰশ্নটি ডক্টৰ এছ কে চেটাৰ্জীয়ে তেখেতক তেওঁৰ বিস্তৃত সাংস্কৃতিক দৃষ্টিভংগীৰ বাবে পূব ভাৰতৰ শিৱাজী বুলি অভিহিত কৰিছে। তেখেত কোন? শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। পৰৱৰ্তী প্ৰশ্নটি হৈছে কোনজন ৰজাই ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে ৰাজ্যিক জলনীতিৰ জৰিয়তে জল সংৰক্ষণ নিশ্চিত কৰিছে? শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি মেঘালয়। পাছৰ প্ৰশ্নটি হৈছে বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি কোনখন? শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ভিলেজ ৰকষ্টাৰ্ছ। পাছৰ প্ৰশ্নটি হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্নটি হৈছে 1928 চনত লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছত কোনজন ৰাজনৈতিক নেতাই লাহোৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি ফখৰুদ্দিন আলী আহমেদ। পৰৱৰ্তী প্ৰশ্নটি হৈছে 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ৰামছাৰ ক্ষেত্ৰ আছে? শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অসম আৰু মিজোৰাম। পৰৱৰ্তী প্ৰশ্নটি হৈছে প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে ডেছ নগৰী? শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি পূবৰ জ্যোতিষশাস্ত্ৰৰ চহৰ। পাছৰ প্ৰশ্নটি হৈছে আহোম শাসনৰ সময়ত নামনি অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনিক মুৰব্বীৰ উপাধি আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ৰাজখোৱা। পাছৰ প্ৰশ্নটি হৈছে হোলোঙাপাৰ গিবন অভয়াৰণ্যখন নিম্নলিখিত কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ যোৰহাট জিলাত অৱস্থিত। পাছৰ প্ৰশ্নটি হৈছে 1992 চনৰ পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি সৰ্বানন্দ সোণোৱাল। পাছৰ প্ৰশ্নটি হৈছে মিজোৰাম কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ভাৰতৰ ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ সময়ত প্ৰথম গভৰ্ণৰ কোন আছিল? শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি হিতেশ্বৰ শইকীয়া। পাছৰ প্ৰশ্নটি হৈছে অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি লৰ্ড কৰ্ণৱালিছ। পাছৰ প্ৰশ্নটি হৈছে সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি প্ৰতিমা বৰুৱা পাণ্ডে। পাছৰ প্ৰশ্নটি হৈছে ভাৰত ত্যাগ আন্দোলনৰ কোনগৰাকী শ্বহীদক ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তেওঁৰ নামেৰে এখন জাহাজৰ নামাকৰণ কৰি সন্মানিত কৰিছে? শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ কনকলতা বৰুৱা। পাছৰ প্ৰশ্নটি হৈছে অৰুণাচল প্ৰদেশৰ আপাতানিসকলে কোনটো পৰম্পৰাগত কৃষি পদ্ধতি
অনুশীলন কৰে। শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, ধান মাছ কিস্তি ব্যৱস্থা।